মই ধৰিব পৰা নাই পটককৈ বস্তুটো কি হ'ল। মোক কাষতে দৌৰি গৈছে মোবাইলটো নি পেলাই মিয়াটো, একদম লুঙিখনত শব্দটো এনেকৈ খপ 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 শব্দ হৈ গৈছে। তাৰপিছত ময়ো দৌৰালোঁ পিছে পিছে, মোৰ লগত আৰু দুজন মানে দৌৰালে, কিন্তু মিয়া লুঙি পিন্ধি পেলাই লোকৰ ৱাল পাৰ হৈ জাপ মাৰি পেলাই গুচি গ'ল। নমস্কাৰ, আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মানে আজি ফেচবুকটো খোলোতে দেখা পালোঁ এই কিবা হিমন্ত বিশ্ব শৰ্মা আমাৰ CM কিবা এই গৰু ৰাজহুৱা স্থানত গৰু কাটা বা গৰু খোৱাটো বন্ধ কৰিছে। তাকে লৈ পেলাই মিয়াহঁতে এনেকুৱা মানে বেয়া বেয়াকৈ কৈ ভিডিঅ' বনাইছে। সিহঁতে কৈ গাহৰি, আমি গাহৰি ঘিণ কৰোঁ, অসমীয়া মানুহে গাহৰি কিয় খায়, গাহৰি খাব নালাগে, গাহৰি ৰাজহুৱা স্থানত কাটাটো বন্ধ কৰিব লাগে। এতিয়া কথাটো হ'ল মিয়াহঁতৰ কি অস্তিত্ব আছে আৰু মিয়াহঁতে সঁচা কথা ক'বলৈ গ'লে সিহঁতে মিয়া মুছলিম মানে সিহঁতে কয় শান্তি শব্দ, মুছলিম শব্দৰ অৰ্থ হ'ল শান্তি। এতিয়া সিহঁতে মুছলিম মানে হৈছে চোৰ ডকাইত, দগাবাজ, ধুৰন্ধৰ, চোৰ ডকাইত, ৰেপ কৰে, গোটেইখিনি একদম মুছলিমেই আছে। এই ক্ষেত্ৰত গড় চিকাৰীৰ পৰা ধৰি আগতেও সেই আলি আহমেদ এইবোৰ মিয়াই আছে। এতিয়া অসমখন অসমীয়াৰ, তহঁতৰ মিয়াৰ কোনো ইয়াত অধিকাৰ নাই। তহঁতৰ সেইবিলাক গাহৰি কাটিব নালাগে ৰাজহুৱা স্থানত, সেইবিলাক তহঁতে ক'ব হ'লে তহঁতে পাকিস্তান বাংলাদেশত গৈ ক'ব পাৰিবি। অসমত এইবিলাক কথা ক'বও নালাগে, তহঁতে কোৱা যোগ্য মানে তহঁতৰ যোগ্য নাই। তহঁতে চোৰ ডকাইত, আগতে কৈছোৱে মই, তহঁত চোৰ ডকাইত ধৰ্ষণকাৰী তাৰ মাজত দুই এক ভাল আছে, মানে 95% বেয়া। মাজতে কি হ'ল, মই এটা কথা কৈছোঁ, মই হাতীগাঁৱৰে মৰ্ণিঙত মই খোজকাঢ়ি গৈছিলোঁ। হাতীগাঁৱৰ চাৰিআলি ফালে মই খোজকাঢ়ি গৈ আছিলোঁ। গৈ থাকোঁতে এজনী মহিলা, অলপ বয়স হৈছে তেখেতৰ, বয়সস্থ মহিলা এগৰাকী দৌৰি আহিছে। তাৰ আগত এটা মিয়া, লুঙি পিন্ধা মিয়া এটা দৌৰি গৈছে। মোৰ ওচৰতে মানে পাৰ হৈ গৈছে মিয়াটো। মিয়া দৌৰিছে, তাৰমানে সেই মানুহজনীৰ যিটো মোবাইল আছে, মোবাইল ফোনটো মানে কথা পাতি আহোঁতে মিয়াটোৱে মানে থাপ মাৰি লৈ পেলাই দৌৰিছে। আৰু সেই থাপ মাৰি লৈ যে দৌৰিছে, মোৰ কাষেদিয়ে পাৰ হৈ গ'ল। মই ধৰিব পৰা নাই পটককৈ বস্তুটো কি হ'ল। মোক কাষতে দৌৰি গৈছে মোবাইলটো নি পেলাই মিয়াটো, একদম লুঙিখনত শব্দটো এনেকৈ খপ 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 শব্দ হৈ গৈছে। তাৰপিছত ময়ো দৌৰালোঁ পিছে পিছে, মোৰ লগত আৰু দুজন মানে দৌৰালে, কিন্তু মিয়া লুঙি পিন্ধি পেলাই লোকৰ ৱাল পাৰ হৈ জাপ মাৰি পেলাই গুচি গ'ল। সেইটো আমিকেইটা ৱাল উঠি জাপ মাৰিব নোৱাৰিলোঁ। তাৰপিছতে মিয়া মানে চোৰ, মিয়া ক'ৰ পৰা ইমান মানে ভয়ানক ভয়ানক ট্ৰেইনিং লৈ লুঙিখন পিন্ধি কেনেকৈ দৌৰিছে, মই সেইটোহে আচৰিত পাইছোঁ। সেইটোৱে আৰু মিয়াই কয় আমি গৰু খামেই, তেতিয়াহ'লে ৰাজহুৱা স্থানত গাহৰি কাটা বন্ধ কৰিব লাগে, গাহৰি ঘিণ কৰোঁ। তহঁতে ঘিণ কৰ, গাহৰি মানুহে খেতি কৰে, গৰু খেতিটো তহঁতে নকৰ, গাহৰি কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা লোন দিয়ে বা কৰে। তহঁতেতো গৰু বছৰত এটা পোৱালি হয়, কিন্তু গাহৰি বছৰত 22টা 23টালৈকে গাহৰি পোৱালি জন্ম দিয়ে বছৰত। তেতিয়াহ'লে গাহৰিটো মানুহে খেতি কৰে, সেইকাৰণে খায়। যিটো বস্তু গৰু আৰু গোটেই গৰু খোৱাহঁতে মিয়াহঁতে এইপিনেদি আগতে মাজতে নিউজত পাইছিলোঁ নদী পাৰ কৰি গৰুবোৰ লৈ যায়, গৰু চোৰ। বিহু আহে, তহঁতৰ বিহু আহে, সেই বিহুৰ সময়ত তহঁতে অসমীয়া মানুহৰ ঘৰৰ পৰা গৰু চুৰ কৰি গৰু খাওঁ মিয়াই অসমীয়া ঘৰৰ পৰা গৰু চুৰ কৰি গৰু খোৱা ৰেকৰ্ড এতিয়াও বহুত জেগাত ওলাব। আৰু সিহঁতে নিজে কৈ থাকে ইছলাম শব্দৰ অৰ্থ হ'ল শান্তি। অলপ আগত মই মুছলিম বুলি কৈছিলোঁ, মুছলিম নহয় চৰি, ইছলাম শব্দৰ অৰ্থ হৈছে শান্তি। তহঁতে শান্তি যদি হয়, তহঁতে ইমানেই যদি ভাল, তহঁতে গৰু চোৰ 1 নম্বৰ, 2 নম্বৰ তহঁতে গড় চিকাৰী, হত্যাকাৰী, ৰেপ কৰ, ধৰ্ষণ কৰ, তাৰপিছতে তহঁতে চুৰ কৰ, ডকাইত কৰ, ঠগবাজি কৰ মানুহক। এই কোৰ্টত সাক্ষী দিব হ'লে গোটেই মিয়াই এনেই সাক্ষী দি দিব। মিয়াক ভাড়াত লৈ যায় সাক্ষী দিবলৈ কোৰ্টবিলাকত। তাৰপিছত তহঁতে
এই গৰু যে খায়, কয় যে আমাৰ হেৰিত লিখা আছে, আমাৰ ধৰ্মত গৰু খাব দিছে। গৰু খাব দিয়া নাই ধৰ্মত, তহঁতৰ উট খাব লাগে নিয়মত, উট খাব দিছে, তহঁতৰ গৰু খাব দিয়া নাই। উট যিটো থাকে সেই উটটো তহঁতে ক'ত পাবি, আৰু এটা উটৰ দাম কিমান? সেইটো কাৰণে তহঁতৰ সেইখিনি পইচা দি সিমানখিনি অকাত নাই উট খাবলৈ, ইয়াত উট নাপায়ো বাৰু। কিন্তু তহঁতে গৰুটো তহঁতক খোৱা মানে খাবলৈ দিয়া নাই তহঁতৰ হেৰিত। আৰু গোটেই মানে এইসোপা মিয়া কথা কেলা কিমান কম আৰু, এইসোপা কেলা গোটেই দুনিয়াখন কেলা অসমখন ধ্বংস কৰি দিছে কেলা ইহঁতে। ইছলাম মানে যদি শান্তি, তহঁতে কেলা সেইকাৰণে তেতিয়াহ'লে কিয় গৰু চুৰ কৰ কেলা, ৰেপ কৰ, ধৰ্ষণ কৰ, বেয়া বেয়া কামবোৰত কিয় কৰ তহঁতে কেলা। বন্ধুসকল যিয়ে নহওক, এনেকৈ আজি মন গ'ল দুটা কথা ক'লোঁ, মানে ছ'চিয়েল মিডিয়াত যিহেতু প্ৰায় দেখি আছোঁ এইকেইদিন, এইটো বস্তু এটা কি হিমন্ত বিশ্ব শৰ্মাই যিটো মানে CM কৈছে যে ৰাজহুৱা স্থানত গৰু কাটিব নালাগে, গৰু খোৱাটো নিষেধ, বাধা দিছে। সেইকাৰণে মই এই মিয়াহঁতে বহুত কথা কৈ আছে, সেইকাৰণে মই ভিডিঅ'টো বনাই দিলোঁ। আৰু আন্ধাৰ হৈ গ'ল কেলা, আজি এই অলপ ব্যস্ত আছোঁ, আন্ধাৰ হৈ গ'ল, সেইটো কাৰণে গাড়ীৰ ভিতৰতে বনাইছোঁ ভিডিঅ'টো। আৰু আন্ধাৰ হৈ গৈছে কাৰণে পিক্সাৰটো ভালকৈ অহা নাই। তথাপিতো ভিডিঅ'টো চাই যদি ভাল লাগিলে, কথাখিনি সঁচা হয়, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব বুলি নকওঁ কেলা। ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বেয়া লাগিলে ডিছলাইক মাৰিব কেলা, চিধা কথা, অপেন কথা। জয় অসম।